অসম বিধানসভাৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত বিধানসভাত উপস্থাপন হ'বলগীয়া কেইবাখনো নতুন বিধেয়ক কেবিনেটে মঞ্জুৰি দিয়ে। আপোনালোকে জানে যে আমি এখন অৰ্ডিনেন্স ইস্যু কৰিছিলোঁ অন আসাম কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ। এতিয়ালৈকে আমাৰ মুছলিম যিটো মেৰেজ ৰেজিষ্টাৰ হয় এই ৰেজিষ্ট্ৰেশ্যনটো কাজীসকলে কৰে আৰু আণ্ডাৰ দ্য অৰিজিনেল এক্ট যিটো শৰিয়ত এক্ট অফ 1935 এণ্ড ফলোড বাই দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট আছিল তাতে পাৰ্মিচিবল এজৰ তলতো 18 and 20 years এজৰ তলতো মুছলিম মেৰেজ could have been registered under the old provision. এটো তেওঁলোকে মাইনৰৰ বিয়াও ৰেজিষ্টাৰ কৰা পাৱাৰ আছিলে। আজি আমি যিখন কেবিনেটত বিল আনিলোঁ সেই বিলখনত আমি বিলো 18 ইয়াৰ্ছত কোনো মেৰেজ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে বুলি আমি ইয়াত বিলখন আনিছোঁ আৰু এই বিলত যিটো ৰেজিষ্টাৰিং অথৰিটি instead of কাজী it will be the sub register যে কাজীয়ে বিয়া ৰেজিষ্টাৰ নকৰে it will be registered by the sub register আমাৰ যেটা সৰকাৰি বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকৈ হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব অনলি ৰেষ্ট্ৰিকশন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজীয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেন্ট সিদ্ধান্ত এটা আজি অনা হৈছে